হেল্ল' গাইজ, কি খবৰ? সকলো ভালে আছে আৰু বহুত দিনৰ পিছত আজি এটা ব্লগ দিব গৈছো। আৰু আজি ব্লগটো মানে ধামাকা হবলৈ গৈ আছে। আৰু ধামাকা মানে কি, মই এখন নতুন ট্ৰেক্টৰ কিনিছিলো আৰু আজি ফুললি ব্লগটো মানে ট্ৰেক্টৰৰ ওপৰতে হ'ব। প্ৰায় এমাহমান হৈ গ'ল কিনা। আৰু ডেলিভাৰী ব্লগ আপোনালোকক দেখাব নহ'ল, কিয়নো মই আছিলো চেন্নাই। চ' তেতিয়া মানে লৈ লোৱা হৈছিলে, ফোন যোগেদি মানে লৈ ললো, ঘৰত আহি দি থৈ গ'লহি। সকলোখিনি কাম বাৰু হৈ গ'ল, সেইখিনি ভিডিঅ' দেখাব পৰা নহ'ল। এতিয়া আৰু আজি ফাৰ্ষ্ট মানে ট্ৰেক্টৰৰ বঢ়িয়াকে আজি ব্লগ এটা দেখাম। ট্ৰেক্টৰখনৰ ওপৰত কি ললো, কি কথা, কি নহয়, কি বতৰা, সকলোখিনি দেখাই আছো। চ' এতিয়া ডাইৰেক্ট ট্ৰেক্টৰত উঠি ট্ৰেক্টৰ ব্লগ হ'ব। লেটছ গো। অনলাইন কি হয় যাবা ট্ৰেক্টৰ ওলাই গ'ল এইফালে চাওঁ পুৰা এবাৰ বগাই চলাই আছে দেই কেনেকুৱা নতুন গাড়ী আজি ফাৰ্ষ্ট মানে ড্ৰাইভ হৈছে এইফালে পুৰা এতিয়া ত মজাকে আজি ট্ৰেক্টৰ চলাইছো ট্ৰেক্টৰ ব্লগো দেখিবলৈ পাব আপোনালোকে আৰু এইফালে আমাৰ বিহুৰ কাৰণে পূজা চলিছিলে কিন্তু যিহেতু 15 তাৰিখৰ পিছত মানে বিহু পতা বন্ধ কৰি দিলে নমাই সেইকাৰণে এইটো কেঞ্চেল হৈ গ'ল আৰু এতিয়া আমি ডাইৰেক্ট ট্ৰেক্টৰ ব্লগ উঠাই এইফালে গৈ আছো গাঁৱৰ ৰাস্তাইদি আমাৰ গন্তব্যস্থানলৈ এইফালে কালপিতৰ লাগি গ'ল পুৰা আপোনালোকক যদি কাৰোবাৰ কিবা ভাল পোৱা কাম থাকে অলপ বগাইক কণ্টেক্ট কৰিব বা মোক কণ্টেক্ট কৰিব নাম্বাৰ ইনষ্টাগ্ৰামত মেছেজ দিব বগাই ইনষ্টাত মেছেজ দিলে হ'ব বগাই গাছ কমপ্লিট হয় বুলি আছে আৰু বহুত অংগুমা বুলি গম পায় আৰু কিবা যদি খেতি কাম থাকে কিবা কিবি এনি কাইণ্ড অফ কাম আমাৰ ট্ৰেক্টৰ গুচিয়ে যাব গোটেই কামত তাতেই এতিয়া মানে ট্ৰেক্টৰ মনে দেখিব যেনেকুৱা আৰু একদম 4x4 ট্ৰেক্টৰ আছে আপোনালোকে টেনচন ল'ব নালাগে একদম পুৰা মজাকে হাল বোৱা চব কাম হৈ যাব এটা লাগিছে একদম আমাৰ বগাই আছে ইয়ে গুচি যাব পুৰা য'তেই হওক আৰু ওচৰে পাজৰে এলেকাত হওক চাই দিব আপোনাৰ কাল্টিভেটৰ কাম থাকে ৰোটাভেটৰ কাম থাকে ডিছৰ কাম থাকে যি কাম থাকে চব কৰিব হৈ যাব হাল বোৱা একদম নতুন ট্ৰেক্টৰ কোনো বেমাৰ নাই একদম এইফালে ফল্টিং একবাৰে নাই চব আজি ফাৰ্ষ্ট ব্লগ হৈছে ট্ৰেক্টৰ ফাৰ্ষ্ট মানে কামো হ'ব এতিয়া আমি গৈ আছো আপোনাৰ ট্ৰেক্টৰ ফাৰ্ষ্ট আপোনাৰ হাল বোৱাৰ কাৰণে আৰু এইফালে চাওঁ এইখনে আছে আমাৰ ট্ৰেক্টৰখন সোণালিকা DI 47RX 4-wheel ড্ৰাইভত হয় এইফালে চাওঁ আৰু এইফালে পুৰা যদি কাৰোবাক আপোনালোকে হাল চাল বোৱা কাম থাকে আমাক কণ্টেক্ট কৰিলে হ'ব আৰু মোৰ নাম্বাৰটোত হোৱাটছএপত মেছেজ দিব বা ফোন কৰিব পাই যাব তেতিয়া আমাৰ ওচৰে পাজৰে যিখিনি এলেকা আছে সকলোখিনিতে বোৱা হৈ যাব এইফালে দেখিছিলে লিখা আছে হেভি ডিউটি আৰু এইখন চাই লওক এইখনে হৈছে আমাৰ 50 হৰ্চ পাৱাৰ হাই টৰ্ক 205 নিউটন মিটাৰ টৰ্ক আছে হাই পাৱাৰ ইঞ্জিন 1900 RPM টোটেল 1900 RPM 205 নিউটন মিটাৰ টৰ্ক HTM চিকান্ডাৰ এইফালে আৰু এইফালে আমাৰ বগাই চলাব দেই সেইটো দেখাই দিছো বগাই চিম্পল ড্ৰাইভাৰ তো ফ্ৰণ্টৰ পৰা এইফালে লুকটো এতিয়া আকৌ উঠি লওঁ একবাৰ তাতো এটা টাচ মানুহে ভাবিছে ট্ৰেক্টৰ চলোৱা মানুহকেইটা ইউটিউবত ব্লগ বনাইছে এনেকুৱা কথা হ'ব ব্লগাৰ কাম মানে একদম পুৰা আপোনালোকে কাম থাকিলে কণ্টেক্ট কৰিব 7638095708 আমাৰ বগাই নাম্বাৰটো দি দিম বাৰু ডেছক্ৰিপশ্যনত তাক কণ্টেক্ট কৰিলে হৈ যাব যদি কিবা কাম থাকে ট্ৰেক্টৰৰ কাম তেতিয়া এতিয়া ঘৰ পাই গ'লোহি আৰু ট্ৰেক্টৰখন দি আহিলো আৰু যদি কাৰোবাক আপোনালোকক লাগে কিবা কামৰ বাবে তেতিয়া মোক কণ্টেক্ট কৰিব
আৰু মোৰ নাম্বাৰটো হৈছে 7680957008 আৰু এনেই কামৰ কাৰণে খালি ফোন নকৰিব যদি কিবা কাম থাকে তেতিয়া ফোন কৰিব আৰু কাৰোবাৰ যদি খেতিৰ কাম আছে কিবা কণ্টেক্ট কৰিব পাৰে সকলোখিনি কাম কৰা হ'ব মানে একদম পথাৰত ৰোৱাৰ পৰা আৰম্ভ কৰি দাৱনীৰ পৰা আৰম্ভ কৰি মৰণা মৰালৈকে সকলো পাই যাব চ' কণ্টেক্ট কৰিব আৰু বগাই নাম্বাৰটো মই দি দিম ডেছক্ৰিপশ্যনত তাতে চেক কৰি পিনি তাৰ লগতো কথা পাতিব পাৰে তাক কোৱা মোক কোৱা এই কথাই কাৰোবাৰ এটা ক'লেই হ'ব চ' ঠিক আছে আৰু খালি ক'বলৈ নাপাহৰিব ওচৰত যি এলেকা আছে ৰঙাজান তিতাবৰ বা আপোনাৰ বৰগোলা বা এইবিলাক মাধৱপুৰ মৰিয়নি চিনামৰা এইখিনি জেগাত চাৰ্ভিচটো পাই যাব সেইটোৱে কথা আৰু এখন বুলি নহয় যদি আপোনাক বেছিকৈ লাগে 2খন 3খন লাগে তেতিয়াও আপোনালোকে পাব আৰু যদি কিবা মাটি কাম থাকে তেতিয়াও ক'ব পাৰিব ঠিক আছে বাই বাই